মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ যিটো প্ৰথম চেপ্টাৰ আছে বৰগীত, এই বৰগীত চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰকেইটা। ঠিক আছে, তোমালোকৰ কাৰণে প্ৰশ্নৰ উত্তৰকেইটা মই একেবাৰে চুটি লিখি আনিছোঁ যাতে তোমালোকৰ কোনো ধৰণৰ সমস্যা নহয়। ঠিক আছে, আৰু তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা পাৰফেক্টলি ডিজাইন কৰা হৈছে যাতে তোমালোকে মেট্ৰিক পৰীক্ষাত ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰা। ঠিক আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো অনুশীলনীত যিবিলাক প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক দেখাই দিম। তাৰপিছত 2015 চনৰ পৰা আজিৰ তাৰিখলৈকে, ঠিক আছে, আগৰ মেট্ৰিক পৰীক্ষাবিলাকত আহি যোৱা প্ৰশ্ন যিকেইটা আছে, মানে এইটো চেপ্টাৰৰ পৰা যিকেইটা প্ৰশ্ন আহিছে আগৰ বছৰবিলাকত, ঠিক আছে, মানে আগৰ মেট্ৰিক পৰীক্ষাবিলাকত 2015 পৰা আজিলৈকে গোটেইকেইটা প্ৰশ্ন মই তোমালোকক দেখাই দিম আৰু সেইবিলাকৰ উত্তৰো দেখাই দিম। ঠিক আছে, যাতে তোমালোকে এটা আইডিয়া পোৱা যে প্ৰশ্ন উত্তৰবিলাক কেনেকৈ আহে বা মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এইটো চেপ্টাৰৰ পৰা। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু তোমালোকক কেইটামান অতিৰিক্ত প্ৰশ্ন আৰু সেইবিলাকৰ উত্তৰো দেখাই দিম। তাৰমানে পাঠৰ ভিতৰৰ কিছুমান প্ৰশ্ন আৰু সেইবিলাকৰ উত্তৰ মই তোমালোকক দেখাই দিম যিবিলাক মানে মেট্ৰিক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। হ'ব, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু গোটেইকেইটা প্ৰশ্ন উত্তৰ লিখি ল'বা। ঠিক আছে, তো চোৱা, ভাৱ বিষয়ক তোমালোকক 1 নম্বৰত দিছে যে চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। ঠিক আছে, এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক চমুকৈ দিবলৈ দিছে। ঠিক আছে, তো চোৱা, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? কাক অনুৰোধ কৰিছে? ভগৱানক অনুৰোধ কৰিছে বা হৰিক অনুৰোধ কৰিছে। ঠিক আছে, গতিকে তোমালোকে লিখিবা কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে। ঠিক আছে, এইটো 1 মাৰ্কৰ প্ৰশ্ন হয়, প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে, গতিকে তোমালোকে মুখস্থ কৰি পেলাবা। হ'ব, তাৰপিছত তোমালোকক সুধিছে সনক সনন্দ যোগী যাহাকো দিয়াই, সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে? উত্তৰ তোমালোকে লিখিবা সনক সনন্দ আদি যোগীসকলে ভগৱানক বা হৰিক ধ্যান কৰে বুলি কৈছে। ঠিক আছে, তোমালোকে ভগৱান শব্দটো কাটি দিবা বা ভগৱান শব্দটো লিখিলে হৰি শব্দটো কাটি দিবা, দুইটা শব্দ একেলগে লিখাৰ দৰকাৰ নাই। ঠিক আছে, আৰু যদি দুইটা লিখিব বিচৰা তেনেহ'লে তোমালোকে এটা শব্দ ব্ৰেকেটৰ ভিতৰত লিখিবা। ঠিক আছে, হ'ব, একেবাৰে ইজি হয়। তাৰপিছত গদ দিয়া হৈছে যে কবি কিহত আতুৰ হোৱা বুলি কৈছে? আতুৰ শব্দটোৰ অৰ্থ হৈছে ভোগা, চাফাৰ কৰা। ঠিক আছে, তো তোমালোকে উত্তৰত লিখিবা কবি সাংসাৰিক দুখ যন্ত্ৰণাত আতুৰ হোৱা বুলি কৈছে। হ'ব, এইটো ধুনীয়াকৈ লিখি ল'বা তোমালোকে। নেক্সট আছে তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা? অৰ্থাৎ তোমালোকৰ পাঠত যে বৰগীতটো দিছে, ঠিক আছে, এই বৰগীতটো কোনে ৰচনা কৰিছে? কোনে কৰিছে? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছে, হয়নে? তো তোমালোকে উত্তৰত লিখিবা আমাৰ পাঠ্য বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। তাৰপিছত অংগত দিছে যে বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ তোমালোকে লিখিবা বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। ঠিক আছে, তোমালোকে চাবা কিতাপত তোমালোকক মানে যিটো চেপ্টাৰ আছে চেপ্টাৰটোৰ নামৰ তলতে আছে ৰাগ বসন্ত। ঠিক আছে, তো তোমালোকে লিখিব লাগিব বসন্ত ৰাগত। ঠিক আছে, বৰগীতটি বসন্ত ৰাগত বন্ধা আছে, এইটো ধুনীয়াকৈ লিখিবা। তাৰপিছত তোমালোকক পটামচত দিছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ তোমালোকে লিখিবা কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। হ'ব, এইটো ধুনীয়াকৈ লিখিবা। নেক্সট আছে মুখপাহ মানে কি? উত্তৰত লিখিবা তোমালোকে মুখপাহ মানে হৈছে মায়াৰ বান্ধোন, বা তোমালোকে বন্ধন বুলিও লিখিব পাৰা। ঠিক আছে, মুখপাহ মানে হৈছে মায়াৰ বান্ধোন বা বন্ধন। অ'কে, তো এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো, পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, গতিকে তোমালোকে মুখস্থ কৰি পেলাবা। তাৰপিছত চোৱা কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, তোমালোকে গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, গোটেইকেইটা মুখস্থ কৰি পেলাবা। ঠিক আছে, যিহেতু মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, তৈয়াৰ হৈ আছা, গতিকে তোমালোকে এই গোটেইকেইটা প্ৰশ্ন মুখস্থ কৰি পেলাব লাগিব। এই 1 মাৰ্কৰ যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন তোমালোকে মুখস্থ কৰি পেলাবা। হ'ব, ঠিক আছে। তাৰপিছত তোমালোকক দিছে বৰগীতটিৰ মূল ভাৱ লিখা। ঠিক আছে, তোমালোকক বৰগীতটিৰ মূল ভাৱ লিখিবলৈ দিছে, তোমালোকক মানে একেবাৰে চুটিকৈ লিখি আনিছোঁ, ইয়াতকৈ চুটি কৰিবলৈ নাযাবা তেনেহ'লে তোমালোকে কিন্তু ফুল মাৰ্ক নোপোৱা। হ'ব, গতিকে তোমালোকে এইটো লিখিবা মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা এই বৰগীতটিত তেওঁৰ গভীৰ দাক্ষ্য ভক্তিৰ ভাৱ প্ৰকাশ পাইছে। কবিয়ে ভগৱান হৰিৰ ওচৰত সম্পূৰ্ণ আত্মসমৰ্পণ কৰি জীৱনে মৰণে তেওঁক এৰি নাযাবলৈ অনুৰোধ জনাইছে। সনক সনন্দৰ দৰে যোগীয়েও যাক ধ্যান কৰে, যাৰ মহিমাৰ অন্ত নাই, তেনেজন ভগৱানৰ মহিমা সাধাৰণ মানুহৰ বাবে বুজা অসম্ভৱ। কবিয়ে সংসাৰৰ দুখ কষ্টত আতুৰ হৈ
ভগৱানৰ চৰণত আশ্ৰয় বিচাৰিছে কাৰণ তেওঁৰ বাবে ভগৱানৰ চৰণেই পৰম ধন আৰু তেওঁৱেই ভক্তৰ জীৱন সেয়ে তেওঁ ভগৱানক কৃপা কৰি মায়াৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ কাতৰভাৱে প্ৰাৰ্থনা জনাইছে ঠিক আছে সেইদৰে ধুনীয়াকৈ তোমালোকে লিখিবা বেছি দীঘল নহয় চোৱা ইমানখিনি হয় ইমানখিনি তোমালোকে লিখিবই লাগিব ঠিক আছে কাৰণ এইটো 3-4 মাৰ্কৰ হয় ঠিক আছে তোমালোকক যদি হেৰি বৰগীতটোৰ মূলভাৱ লিখিবলৈ দিয়ে তেনেহলে কমেও 4 মাৰ্ক বা 3 মাৰ্ক দিব ঠিক আছে গতিকে ইমানখিনি তোমালোকে লিখিব লাগিবই ইয়াতকৈ সৰু কৰিবলৈ নাযাবা ঠিক আছে যেহেতু মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা ন গতিকে তোমালোকে অলপ কষ্ট কৰিবই লাগিব ঠিক আছে তাৰপিছত তোমালোকক 3 নম্বৰত দিছে বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া অৰ্থাৎ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে তোমালোকক চমুকৈ লিখিবলৈ দিছে চোৱা মই কিমান চমুকৈ লিখিছো ইয়াতকৈ আৰু চমু কৰিবলৈ নাযাবা তেনেহলে তোমালোকে ফুল মাৰ্ক নোপোৱা ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা লখিমপুৰৰ লেটিকুপুখুৰীত 1489 চনত জন্মগ্ৰহণ কৰা মহাপুৰুষ মাধৱদেৱ আছিল শংকৰদেৱৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰধান শিষ্য ঠিক আছে আৰু নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম কাণ্ডাৰী 1996 চনলৈকে বিস্তৃত তেওঁৰ সুদীৰ্ঘ জীৱনকালত নামগুহা ৰাজখোয় কাব্য আৰু অৰ্জুন বঞ্জনৰ দৰে কালজয়ী সাহিত্য ৰচনা কৰি তেওঁ অসমীয়া সংস্কৃতিৰ বৰাল চহকী কৰি থৈ গৈছে হ'ব ষ্টুডেণ্টছ এইদৰে ধুনীয়াকৈ তোমালোকে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে লিখিবা হ'ব এতিয়া বলা 4ত চাও 4ত তোমালোকক দিছে ব্যাখ্যা কৰা তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে ঠিক আছে তো চোৱা সহস্ৰ ভয়নে যাৰ নাপাৱন্ত সীমা অদমে জানিব কেনে তোমাৰ মহিমা ঠিক আছে তো এদৰে বৰগীতটিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভগৱানক কৈছে ঠিক আছে তো চোৱা তোমালোকে সো ইয়াত তোমালোকক অনলি ব্যাখ্যা কৰিবলৈ দিছে গতিকে তোমালোকে যদি ইচ্ছা কৰা তেনেহলে অনলি এইখিনি লিখিলে হ'ব ঠিক আছে যদি তোমালোকক 2 মাৰ্ক বা 3 মাৰ্ক দিয়ে তেনেহলে তোমালোকে অনলি এইখিনি লিখিবা আৰু যদি তোমালোকক 4 মাৰ্ক বা 5 মাৰ্ক দিয়ে পৰীক্ষাত তেনেহলে তোমালোকে গুটিখিনি লিখিব লাগিব আৰু যদি তোমালোকক কৈ দিয়ে যে প্ৰসংগ সংগতিটোৰহে ব্যাখ্যা কৰা তেনেহলে তোমালোকে গুটিখিনি লিখিব লাগিব ঠিক আছে চোৱা আৰু তোমালোকে পাৰিলে গুটিখিনি লিখিবা মই তোমালোকক সাজেষ্ট কৰি আছো তোমালোকে গুটিখিনি লিখি পেলাবা ঠিক আছে একেবাৰে ইজি হয় চোৱা প্ৰসংগটো একেবাৰে ইজি হয় চোৱা উক্ত কবিতাকে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে 3-4 বাৰ মান পঢ়িলে মুখস্থ হৈ যাব ঠিক আছে কবিজনৰ নাম মনত ৰাখিলে হ'ল আৰু কোনটো বৰগীত মানে কোনটো চেপ্টাৰৰ পৰা এইখিনি লোৱা হৈছে পাঠখিনি লোৱা হৈছে অংশখিনি লোৱা হৈছে হেতুৰ নাম জানিলে হ'ল আৰু বাকি তোমালোকে ক্লাস 9 যেনেকৈ পাইছা তেনেকৈ মানে প্ৰসংগ সংগতি তেনেকৈ দৰ্শাই লিখিব লাগে তাৰ মানে তোমালোকে চেপ্টাৰটোৰ নাম কোনটো কিতাপৰ পৰা দিয়া হৈছে ঠিক আছে আৰু কোনজন লিখকে লিখিছে সেইখিনি লিখি প্ৰসংগখিনি তোমালোকে লিখিব পাৰা ঠিক আছে এইদৰে উক্ত কবিতাকে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে এইদৰে তোমালোকে লিখিবা ঠিক আছে ইয়াতকৈ সৰু কৰিবলৈ নাযাবা মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে গুটিখিনি লিখি লোৱা বেছি দীঘল নহয় উক্ত কবিতা ভাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে সেইখিনি হৈছে প্ৰসংগ তাৰপিছত তোমালোকে সংগতিত এইখিনি লিখিবা চোৱা কিমান শৰ্টকৈ লিখিছো সংগতিটো উক্ত কবিতা ভাকি হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে বৰ্ণনা কৰিছে ঠিক আছে তাৰপিছত ব্যাখ্যা তোমালোকে লিখিবা ভগৱানৰ মহিমা অনন্ত আৰু অচিন্তনীয় যাৰ গুণৰ সীমা হাজাৰ মুখ থকা অনন্ত হাপেও বিচাৰি নাপায় তেনেস্থলত এজন সাধাৰণ অধম মানুহ হৈ কবিয়ে ভগৱানৰ সেই অপাৰ মহিমাৰ অন্ত পোৱাটো অসম্ভৱ কবিয়ে ইয়াত ভগৱানৰ বিৰাটত্বৰ বিপৰীতে নিজৰ ক্ষুদ্ৰতা আৰু ভক্তিভাৱ প্ৰকাশ কৰিছে ঠিক আছে এইদৰে তোমালোকে লিখিবা তোমালোকক যদি মাত্ৰ 2 মাৰ্ক বা 3 মাৰ্ক দিয়ে তেনেহলে এই বাক্যখিনি লিখি দিলেই হ'ল আৰু বাকি যদি 4 মাৰ্ক বা 5 মাৰ্ক দিয়ে তেনেহলে গুটিখিনি লিখিবা ঠিক আছে আৰু যদি তোমালোকক কৈ দিয়ে যে প্ৰসংগ সংগতিটোহে ব্যাখ্যা কৰে তেনেহলে গুটিখিনি লিখিব লাগিব হ'ব এইদৰে গুটিকিটা চোৱা খদ্দিছে আতুৰ হৈলুহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মুখ চৰণ কমলে ঠিক আছে তোমালোকে ইয়াৰ উত্তৰটো হেডৰ লিখি লবা উক্ত কবিতা ভাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে তাৰপিছত তোমালোকে সংগতি দি লিখিবা উক্ত কবিতা ভাকিৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয় বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে তাৰপিছত তোমালোকে ব্যাখ্যা দি লিখিবা কবিৰ মতে এই সংসাৰ
মায়াজালেৰে আবদ্ধ মানুহে পাৰ্থিৱ বিষয় বাসনাত মগ্ন হৈ ঈশ্বৰক পাহৰি যায় আৰু অৰ্থহীন দুখ কষ্টত ভোগে। এনে অৱস্থাত কবিয়ে অতি আতুৰ হৈ ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে যাতে তেওঁক এই মায়া বন্ধনৰ পৰা উদ্ধাৰ কৰি নিজৰ পবিত্ৰ চৰণ কমলত আশ্ৰয় দিয়ে, কাৰণ ভগৱানৰ চৰণ সেৱাই হ'ল মুক্তিৰ একমাত্ৰ পথ। ঠিক আছে, অৰ্থাৎ আমি নিজকে ভগৱানৰ ওচৰত সমৰ্পণ কৰি দিব লাগে। ঠিক আছে, তেনেহ'লে আমি মুক্তি পাম, তেনেহ'লে আমি শান্তি পাম। ঠিক আছে, এই সংসাৰত থকা এই যে মোহ মায়াত আমি আবদ্ধ হৈ আছোঁ, ঠিক আছে, সাংসাৰিক পাৰ্থিৱ মোহ মায়াত যে আমি আবদ্ধ হৈ আছোঁ, এইটো বেকাৰ। ঠিক আছে, এইটো মিছা মোহ মায়া। ঠিক আছে, আমি মুক্তি লাভৰ কাৰণে, আমি প্ৰকৃত শান্তি লভিবৰ কাৰণে নিজকে ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত সমৰ্পণ কৰি দিব লাগে। ঠিক আছে, তো ষ্টুডেণ্টছ এতিয়া গত চোৱা, গত তোমালোকক দিছে তোমাৰ চৰণ ধুই মোৰ মহাধন ভকত জনে নিজ তুমি হে জীৱন। তো চোৱা প্ৰসংগটো তোমালোকে এইদৰে লিখিবা। উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। সেইদৰে তোমালোকে প্ৰসংগটো লিখিবা। আগৰ কেইটাত যেনেকৈ আহিছে ছেমেই হয়, প্ৰসংগটো একদম ছেম হ'ব। এইটো চেপ্টাৰত যিমানকেইটা তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে গোটেইকেইটাত প্ৰসংগ ছেম। তাৰপিছত সংগতিটো তোমালোকে এইদৰে লিখিবা। হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ কবিয়ে উক্ত কবিতা ভাষীৰ অৱতাৰণা কৰিছে। ঠিক আছে, এইদৰে তোমালোকে সংগতি লিখিবা। তাৰপিছত ব্যাখ্যাটো তোমালোকে এইদৰে লিখিবা যে মাধৱদেৱৰ মতে সংসাৰৰ মায়ামোহ আৰু দুখ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ ভগৱানৰ চৰণেই একমাত্ৰ আশ্ৰয়। তেওঁ ঈশ্বৰৰ সান্নিধ্যক জীৱনৰ শ্ৰেষ্ঠ ধন বুলি গণ্য কৰিছে, কাৰণ ভক্তৰ বাবে ভগৱানেই হৈছে সৰ্বস্ব। ঠিক আছে, তো এইটো লিখিবা। চোৱা ব্যাখ্যাটো কিমান শ্বৰ্টকৈ লিখিছোঁ। ঠিক আছে, তোমালোকক যদি 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে দিয়ে প্ৰশ্নটো, তেনেহ'লে তোমালোকে পৰীক্ষাত এইখিনি লিখিলেই হ'ব, আৰু বাকী তোমালোকে এই গোটেইখিনি লিখি পেলোৱা, গোটেইখিনি লিখি মুখস্থ কৰি পেলোৱা। ঠিক আছে, গোটেইখিনি লিখি পেলাবা তোমালোকে। পাছত দিছে খনক সনন্দ যোগী যাহাকো দিয়াই সকল নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা। তোমালোকক তাৎপৰ্য বিচাৰ কৰিবলৈ দিছে। তোমালোকৰ কাৰণে মই একেবাৰে চুটিকৈ লিখি আনিছোঁ। তোমালোকে এইদৰে লিখিবা যে এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান হৰিৰ মহিমা যে কিমান বিশাল আৰু গভীৰ সেই কথা প্ৰকাশ কৰিছে। খনক সনন্দৰ দৰে মহান যোগীসকলেও যাক সদায় ধ্যান কৰে আৰু বেদ উপনিষদৰ দৰে শাস্ত্ৰসমূহেও যাৰ মহিমাৰ অন্ত বিচাৰি নাপায়, তেওঁৱেই হ'ল পৰমেশ্বৰ হৰি। ইয়াৰ দ্বাৰা ভগৱানৰ মহিমা যে সাধাৰণ মানুহৰ জ্ঞান আৰু কল্পনাৰ ঊৰ্ধত সেই তাৎপৰ্যকে প্ৰকাশ কৰা হৈছে। হ'ব, এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা। একেবাৰে শ্বৰ্টকৈ লিখিছোঁ ন, ইয়াতকৈ তোমালোকে আৰু শ্বৰ্ট কৰিবলৈ নাযাবা, তেনেহ'লে তোমালোকে কিন্তু পৰীক্ষাত ফুল মাৰ্ক নোপোৱা। ঠিক আছে, গতিকে তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা। ষ্টুডেণ্টছ এতিয়া 6 নম্বৰত চোৱা। 6 নম্বৰত তোমালোকক দিছে যে বৰগীতটিৰ 4টা লক্ষণৰ বিষয়ে লিখা। ঠিক আছে, বৰগীতটোৰ 4টা লক্ষণ লিখি দিলেই হ'ল। তোমালোকে এইটো লিখিবা। বৰগীতটিৰ 4টা প্ৰধান লক্ষণ হ'ল, ষ্টুডেণ্টছ ইয়াত মানে উত্তৰটো দুবাৰ আহি গৈছে, তোমালোকে এইখিনি কাটি দিবা। ঠিক আছে, বা তোমালোকে এইখিনি কাটি দিবা, এইখিনি লিখিব নালাগে। মই বেকেটত যিখিনি লিখিছোঁ, মানে যিখিনি বেকেটৰ ভিতৰত ভৰাইছোঁ, এইখিনি তোমালোকে লিখিব নালাগে। ঠিক আছে, বৰগীতৰ 4টা প্ৰধান লক্ষণ হ'ল, এইখিনি তোমালোকে নিলিখিবা। ইয়াৰ পৰা তোমালোকৰ উত্তৰটো আৰম্ভ হৈছে। ঠিক আছে, তোমালোকক কি কৈছে যে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। তোমালোকে লিখিবা বৰগীতৰ 4টা লক্ষণ হ'ল বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত, ইয়াৰ ভাষা বজ্ৰাৱলী। এই গীতসমূহ ভক্তিমূলক আৰু ঈশ্বৰৰ মহিমা প্ৰকাশক। 4 লিখিবা নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। ঠিক আছে, এইটো তোমালোকে লিখিবা। এতিয়া আমি ভাষা বিষয়ত কি দিছে আলোচনা কৰিম। ইয়াত তোমালোকক মাত্ৰ 2টা প্ৰশ্ন দিছে আৰু 2টা একেবাৰে সহজ সহজ হয়। ঠিক আছে, চোৱা তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। ঠিক আছে, এই যে শব্দকেইটা তোমালোকক দিছে, নাপাৱন্ত, কেনে, বৈলুসু, তুমি সে, জনেৰ, কহয়, এইবিলাকৰ আধুনিক ৰূপ লিখিবলৈ দিছে। ঠিক আছে, এইবিলাক প্ৰাচীন ৰূপ, আগতে এইবিলাক ব্যৱহাৰ কৰা হৈছিল অসমীয়া ভাষাত। ঠিক আছে, কিন্তু বৰ্তমান সময়ত এইবিলাক ব্যৱহাৰ কৰা হয়। নাপাৱন্তৰ জেগাত নাপাওঁ ব্যৱহাৰ কৰোঁ আমি, কেনেৰ জেগাত কেনেকৈ ব্যৱহাৰ কৰোঁ, বৈলুসু জেগাত হলু ব্যৱহাৰ কৰোঁ, তুমি সেই জেগাত তুমিয়েই ব্যৱহাৰ কৰোঁ, জনেৰ জেগাত জনৰ বা লোকৰ, কহয় কৈ। হ'ব, এইটো ধুনীয়াকৈ লিখিবা। তাৰপিছত তোমালোকক দিছে যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তোমালোকক উল্লেখ কৰিবলৈ দিছে। তোমালোকে এইটো লিখিবা যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল।
বা তলত ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত কৰা হ'ল তোমালোকে উল্লেখ শব্দটো দিবা উল্লেখ শব্দটো তোমালোকে দি দিবা ইয়াত তোমালোকে ধুনীয়াকৈ দিবা ঠিক আছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল তেনেদৰে তোমালোকে দিবা হ'ব তাৰপিছত তোমালোকে বৈশিষ্ট্যসমূহ লিখিবা যে ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা পশ্চিমী হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ কৰাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে এই ভাষাই উৰিষ্যা বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে হ'ব ষ্টুডেণ্টছ এইদৰে তোমালোকে ধুনীয়াকৈ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰি দিবা ঠিক আছে এতিয়া তোমালোকে পাবা 2015 পৰা 2025 লৈকে মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্নকেইটা তাৰমানে এইটো চেপ্টাৰৰ পৰা অহা প্ৰশ্নকেইটা ঠিক আছে গতিকে এইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকে লিখি ল'বা ঠিক আছে তোমালোকে এইকেইটা লিখি একেবাৰে মুখস্থ কৰি পেলাবা ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ আগতে পৰীক্ষাত আহি গৈছে গতিকে এইবাৰো মানে নেক্সট ৰিপিট হ'ব পাৰে এইবিলাক ঠিক আছে গতিকে তোমালোকে পঢ়ি মুখস্থ কৰি পেলাব লাগিব তোমালোকে ধুনীয়াকৈ বহিত লিখি ল'বা ঠিক আছে তো তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি তো এইটো 2015 চনত আহিছিল মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা ঠিক আছে গতিকে তোমালোকে লিখি পেলাবা ঠিক আছে লিখি মুখস্থ কৰি পেলাবা তাৰপিছত তোমালোকক দিছে বৰগীতৰ ৰচক কোন তাৰমানে তোমালোকক দিয়া যিটো বৰগীত আছে অৰ্থাৎ তোমালোকৰ যিটো প্ৰথম বৰগীত আছে ৰাগ বসন্তত হৰি হেৰৰে বা পহিলো হৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে এই যিটো বৰগীত আছে এই বৰগীতৰ ৰচক কোন বৰগীতৰ ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ ঠিক আছে নেক্সট আছে কবিয়ে কাক বান্ধৱ বুলি কৈছে 2017 চনত আহিছে উত্তৰটো হ'ব কবিয়ে ভগৱানক বা হৰিক বান্ধৱ বুলি কৈছে বা সম্বোধন কৰিছে নেক্সট আছে মুখ পা শব্দৰ অৰ্থ কি এসএসসি 2018 মুখ পা শব্দৰ অৰ্থ হ'ল মায়াৰ বন্ধন নেক্সট আছে বৰগীতসমূহ কি ভাষাত ৰচিত বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত নেক্সট আছে হেজাৰী গুহা বুলি কোনখন পুথিক জনা যায় নামঘোষাক হেজাৰী গুহা বুলি জনা যায় তোমালোকে যদি তোমালোকৰ কিতাপত দিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পৰিচয়খিনি পঢ়া তেনেহ'লে তাত তোমালোকে এইটো পাবা এইটো প্ৰশ্নৰ উত্তৰ পাবা ঠিক আছে মাধৱদেৱৰ জন্ম ক'ত হৈছিল মাধৱদেৱৰ জন্ম লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটিকু পুখুৰীত হৈছিল ঠিক আছে আমি যেতিয়া মাধৱদেৱৰ পৰিচয়খিনি পঢ়িছিলোঁ তেতিয়া তাত এইটো পাইছিলোঁ হয়নে গতিকে তোমালোকে মুখস্থ কৰি পেলাবা তো এতিয়া কেইটামান অতিৰিক্ত প্ৰশ্ন আৰু এইবিলাকৰ উত্তৰ চাই লোৱা এইবিলাক মানে তোমালোকৰ পাঠটোৰ ভিতৰৰ পৰা লোৱা হৈছে ঠিক আছে গতিকে তোমালোকে এইবিলাক লিখি ল'বা যদি তোমালোকক এডিশ্যনেলি পাঠটোৰ ভিতৰৰ পৰা প্ৰশ্ন হ'লে পৰীক্ষাত তেনেহ'লে যাতে উত্তৰবিলাক লিখিব পাৰা ঠিক আছে তো চোৱা বৰগীত বুলিলে কি বুজা এইটোৰ উত্তৰ তোমালোকে এইটো লিখিবা যে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিক ভাৱসম্পন্ন শাস্ত্ৰীয় ৰাগ সমন্বিত গীতসমূহকে বৰগীত বোলা হয় ঠিক আছে এইটো ধুনীয়াকৈ লিখিবা তাৰপিছত আছে মাধৱদেৱে ৰচনা কৰা এখন নাটৰ নাম লিখা উত্তৰ লিখিবা মাধৱদেৱে ৰচনা কৰা এখন নাট হ'ল অৰ্জুন বঞ্জন বা দধিমথন হ'ব এইটো ধুনীয়াকৈ তোমালোকে লিখিবা নেক্সট আছে নিগম শব্দৰ অৰ্থ কি উত্তৰ তোমালোকে লিখিবা নিগম শব্দৰ অৰ্থ হ'ল বেদ উপনিষদ আৰু শাস্ত্ৰ ঠিক আছে তাৰপিছত তোমালোকক দিছে কবিয়ে নিজৰ বাবে কি মহাদন বুলি কৈছে উত্তৰ তোমালোকে লিখিবা কবিয়ে ভগৱানৰ চৰণ যুগলক অৰ্থাৎ চৰণ দুটাক নিজৰ বাবে মহাধন বুলি কৈছে ঠিক আছে নেক্সট আছে যে বৰগীত পাঠটিৰ জৰিয়তে কবিৰ কি ভক্তি প্ৰকাশ পাইছে বৰগীত পাঠটিৰ জৰিয়তে কবিৰ দাক্ষ ভক্তি প্ৰকাশ পাইছে ঠিক আছে তাৰপিছত 6 নম্বৰত দিয়া হৈছে যে মাধৱদেৱৰ বৰগীতত গায়কৈ কাৰ লীলাৰ বৰ্ণনা পোৱা যায় উত্তৰ লিখিবা মাধৱদেৱৰ বৰগীতত গায়কৈ শ্ৰীকৃষ্ণৰ লীলাৰ বৰ্ণনা পোৱা যায় ঠিক আছে তাৰপিছত তোমালোকক সুধিছে যে সহস্ত্ৰ ভয়নে যাৰ নাপাৱন্ত সীমা ইয়াত সহস্ত্ৰ ভয়নে বুলি কাক বুজোৱা হৈছে উত্তৰ তোমালোকে লিখিবা ইয়াত সহস্ৰ ভয়নে বুলি পৌৰাণিক কথা অনুসৰি যাৰ হাজাৰখন মুখ আছে তেনে নাগক বুজোৱা হৈছে নাগ মিন্স সাপ তেনেকুৱা সাপক বুজোৱা হৈছে ঠিক আছে তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো তো ভিডিঅ'টো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ যিটো নেক্সট চেপ্টাৰ আছে জিকি
সেই জিকি চেপ্টাৰটো ভিডিঅ' চাবৰ কাৰণে তোমালোক ডেছক্ৰিপশ্যনলৈ যাবা ডেছক্ৰিপশ্যনত তোমালোকে জিকি চেপ্টাৰটো ভিডিঅ' পাই যাবা ঠিক আছে গতিকে সেইটো চেপ্টাৰ ভিডিঅ' চাবৰ কাৰণে তোমালোকে ডেছক্ৰিপশ্যন চেক কৰিবা আৰু ক্লাছ 10 বেলেগ কোনো চেপ্টাৰৰ ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্টলৈ যাবা ঠিক আছে তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'টো ইমান আছিলে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ